নমস্কাৰ এই বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত বিসংগতিৰ অভিযোগ। উত্তৰ পশ্চিম যোৰহাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও ক্ষুদ্ৰ মহিলাৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্বাচনত বিসংগতিৰ অভিযোগ। উত্তৰ পশ্চিম যোৰহাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও ক্ষুব্ধ মহিলাৰ। মোৰ একেবাৰে নাই দিয়া। মই 39 নং পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ। এই আজি আহিছে 10 গৰাকীমান আহিছে। আমাৰ লগ কৰিছিলোঁ। ছাৰে কৈছে যে ছেক্ৰেটাৰী বাইদেৱে যদি লিখি দিয়ে তেতিয়াহ'লে চাইন কৰি দিয়ে তেতিয়াহ'লে আমি পাম বুলি কৈছে। আৰু ছেক্ৰেটাৰী বাইদেউৰ ওপৰতে কথা। আমাৰ মেম্বাৰে মানে আৰু এনেকুৱা দুৰ্নীতি কৰিছে নহয়, গোটেই চাকৰিয়ালা পেঞ্চনৱালা আকৌ যিবিলাকে পেঞ্চন নাপায় সেইবিলাকক দিছে। যাৰ পকা ঘৰ 10টা 12টা এনেকৈ কোঠা আছে, ধনী মানুহক গোটেই অৰুণোদয় আঁচনি দিছে, কৃষকৰ আঁচনি দিছে। আমি আজি ইমান দুখীয়া মানুহ, থাকিবলৈ ভেটি এটা নাই, আমি লোকৰ ভেটিত আমি আছোঁ। তেনেকুৱা স্থলত আমি তেনেকুৱা কৰিলোঁ যে গাঁও সভাৰ মিটিঙত আমি কমপ্লেইন কৰিলোঁ যে এই অৰুণোদয় আঁচনি বিকলাংগ এনে বিধৱা অবিবাহিতা মানুহৰ কাৰণে আহিছে। ইমান ধনী ধনী মানুহৰ কাৰণে কিয় এইটো আঁচনি যোগান ধৰিছে? আমি তেনেহ'লে তেওঁলোকলৈ চাবলৈ হ'লে আমি এই দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা মানুহবিলাকে আমি নাপাওঁ কিয়? কি কাৰণে? কমিটি মানুহে কৈছে যে বোলে আমাৰ ওপৰত কোনো হেৰি নাই বুলি কৈছে। তেওঁলোকে বিচাৰ কৰিছে, তেওঁলোকে কৈছে আমাৰ ওপৰত কেছ দিয়কগৈ বুলি কৈছে। আৰু যদি এই আঁচনিটো আমি যেতিয়া নাপাওঁ তেওঁলোকে পাবলগীয়া কি কথা আছে সেইটো আমি বিবেচনা কৰিবই লাগিব। তেওঁলোকে সেইটো চাব লাগিব। আমি নাপালে তেওঁলোকেও পাব নালাগে। কাৰণ কেলৈ পেঞ্চনৰ মানে আজি মোৰ ঘৰৰ মোৰ মাৰ দেউতাই পইচা পাইছে, পেঞ্চনৰ পাইছে। আজি সেই টকা মই ব্যৱহাৰ কৰিছোঁ। সেই টকা পোৱাৰ পাছতো তেনেকৈ হ'লে সেই মানুহসোপাই কেনেকৈ পাবলগীয়া হয়? আমি বাটৰ বিষাৰীয়ে ফুটপাথৰ বিষাৰীয়ে ডেইলি দিন হাজিৰা কৰে। আজি মই বেমাৰী মানুহ, চুগাৰৰ মানুহ, তেতিয়াহ'লে ডেইলি মাহে মাহে টেবলেট খাব লাগে। মোৰ নিচিনা ভিক্ষাৰী এজনীয়ে নাপায়, তেনেকুৱা ধনী মানুহে কেনেকৈ পায় আপোনালোকে বিবেচনা কৰক। সেইটো সেইমতে এইটো ক্ষেত্ৰত যদি আপোনালোকে বিবেচনা নকৰে তেওঁলোকেও পাব নোৱাৰে। তেনেহ'লে এইটো আমি আন্দোলন কৰিয়েহে এইবোৰ কথা কোৱাৰ বাবে আমাৰ নাম আজিও দিয়া নাই। উল্লেখযোগ্য যে চৰকাৰে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলৰ বাবে প্ৰস্তুত কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত বিসংগতি হোৱাৰ অভিযোগ উঠিছে। একাংশ মুনাফালোভী স্বাৰ্থপৰ ব্যক্তিৰ বাবেই এই অভিলাষী আঁচনিখনৰ পৰা বঞ্চিত হৈছে বহু দৰিদ্ৰ মহিলা। পৰিপ্ৰেক্ষিতত ক্ষুব্ধ মহিলাই ইয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ উপৰিও এই আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত নহ'লে ৰাজপথত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অধীনৰ 40 নং জনজাতি 41 নং আৰু 39 নং গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত নিৰ্বাচিত ভোট সমিতিৰ বিষয়ববীয়াসকলে অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অৰুণোদয় আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা ক্ষুব্ধ মহিলাসকলে। মোৰো কাটি দিলে। আজি 300 ওপৰমান আছে। আমি 6 নং ৱাৰ্ডৰ পৰা আহিছোঁ। তাৰপাছত বেলেগ কেইটা নাজানো। আমাৰতো 6 নং ৱাৰ্ডৰ পৰা আহিছোঁ। আৰু বিডিঅ' ছাৰৰ ইয়াত ব্লকত আহি আমি আলোচনাটো পাতিলোঁ। তাৰ হাতত আমি কাগজখিনি জমা কৰিলোঁ। তাৰপাছত অহা মাহৰ পৰা এই পাছবুকত পইচা নোমালে আমি বিডিঅ' ছাৰৰ ওচৰত আমি আহি কেছ কৰিলেও কৰিম, কিবা আন্দোলন কৰিলেও কৰিম, এইটো চিয়'ৰ। বিডিঅ' ছাৰে কৈছে আহিবগৈ বোলে। তেনেকৈ কৈ পিনি গাখীৰ পানী খুৱাই পিনি পিছত গৈ কি হ'ব এইটো গম নাপাওঁ। অভিযোগ অনুসৰি সমিতিৰ বিষয়ববীয়াসকলে নিজৰ আত্মীয়ৰ লগতে অংগনবাড়ী কৰ্মী, আশা কৰ্মী, চাৰিচকীয়া বাহন থকা পৰিয়ালৰ মহিলাৰ উপৰিও ধনী পৰিয়ালৰ মহিলাৰ নাম উক্ত আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত কৰাই প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাইছে। যাৰ ফলত পঞ্চায়ত কেইখনৰ অন্তৰ্গত বাঁহফুলা, উত্তৰ কলীয়া, দক্ষিণ কলীয়া, বাহিৰ কলীয়া, বুকুৰা, চাৰিগাঁও, সোণাৰী গাঁৱৰ প্ৰায় 300 শতাধিক মহিলাই উত্তৰ পশ্চিম যোৰহাটৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত সেইসকল ক্ষুব্ধ মহিলাই জিলা আয়ুক্তক অভিযোগ দাখিল কৰা হ'ব বুলি জানিবলৈ দিছে। ইফালে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা নামসমূহ বুথ সমিতিৰ বিজেপিৰ সদস্যসকলে কৰ্তন কৰা বুলি আঁচনিৰ পৰা বঞ্চিত মহিলাসকলে প্ৰকাশ কৰি শীঘ্ৰে এই ক্ষেত্ৰত সুব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিছে। দিবই লাগিব পইচা
আমাৰ মোৰ পদমী কামান আৰু কিমান বয়স কিমান হৈছে আপোনাৰ আমাৰ বয়সটো আমি নাজানে আয়ু পাই জগিছে আমি নাজানে এইটো আগৰ মানুহ আমি বেছি পাই আছিলে কাটিলে কাটি পেলাই মোৰ ল'ৰা ছোৱালীও নাই একো নাই বোৱাৰীও নাই মই অকলে আছিলে বুঢ়াটো আছে মই আছিল এইটো কাটিব পাৰিলে কি এইটো ক'লো আৰু পৰম জেমাহে জেমা কৈছে হা ইয়ে পাব বুলি কৈছে কি মিছাকৈ কৈছে সঁচাকৈ কৈছে আমি নাজানে এইটো হুলস্থুল কৰিব নিদিয়ে ভিডিঅ' ছাৰে কৈছে পৰংকেইটা কাৰ কাৰ নাম অহা নাই সেইকেইটা চাবমিট কৰিব দিছে আৰু ভিডিঅ' ছাৰ বাইদেউসকলে কৈছে মানে দিম বুলি দিয়ে নিদিয়ে সেইটো নাজানো নিদিলেতো আকৌ ভিডিঅ' ছাৰৰ ওপৰত আমি কেছ ফাইল কৰিব লাগিব আমিতো প্ৰথমৰে পাই আছিলোঁ মাজৰ পৰা হেৰালেতো আমি খং কৰিবই লাগিব বিচাৰিবই লাগিব কেছ ফাইল কৰিম আমাৰ অৰুণোদয় কাটি দিয়াৰ কাৰণে পুৰণা মানুহ আছিলে আমি তাৰপিছত কাটি দিয়াৰ কাৰণে আমি আজি কমপ্লেইন কৰিবলৈ আহিছোঁ এই ব্লকলৈ আহিছোঁ ভিডিঅ' লগ পাইছোঁ ই মানে ফৰ্মকেইটা জমা চব মানে ৰেচন কাৰ্ড এইবিলাক মানে কিবা জমা কৰিবলৈ দিছে আৰু তাৰপিছত দিব নাই এইবিলাক আমি গম নাপাওঁ আৰু আগতে পাইছিলোঁ এতিয়া কাটি দিছে অঁ এতিয়া আমাৰ কিবা কমিটি 3জন কাটিছে এই পৰিমল চকিয়াল তাৰপিছত এই দেশাই পেগু তাৰপিছত এই হেইটি পেগু তেওঁলোকে কাটি দিছে নহ'লে আমি বেলেগ কেছ খেলিম আৰু আন্দোলন কৰিমেই আমাক দিবই লাগিব এইটো অঁ ভিডিঅ' ছাৰক কৈছোঁ কিন্তু আমাৰ পুৰণা কিতাপ যেতিয়ালৈকে নাপাওঁগৈ তেতিয়ালৈকে আমি এই নতুন কিতাপ ছাবমিট কৰিবলৈ নিদিওঁ আৰু আমি মানিয়েই নলওঁ আৰু আমাৰ এই 40 নং পঞ্চায়তত পৰে 1 নং পৰে আজি বহুত আহিছে মানে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও